অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বিনম্ৰতাৰে এটা আহ্বান কৰিব খুজিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি স্পষ্ট কৰি দিয়ক যে আচলতে এডিআৰই পৰীক্ষা আপোনালোকে এপিএছচিৰ আৰ্হিত পাতিবনে নে পুৰণি আৰ্হিতেই পাতিব। কাৰণ মাজত মাত্ৰ 2 মাহৰো সময় নাই। এই ইমান দিন যিসকল ল'ৰা ছোৱালীয়ে এটা চাকৰি পোৱাৰ আশাত আচলতে দিন ৰাতি একাকাৰ কৰি পঢ়িছে, কষ্ট কৰিছে, সেই ছাত্ৰ ছাত্ৰীসকলে আচলতে কোনটো আচলতে তেওঁলোকে কি এটা মানসিক স্থিতি লৈ তেওঁলোকে আচলতে পৰীক্ষাৰ বাবে সাজু হ'ব, কি ভাবি আচলতে তেওঁলোকে পৰীক্ষাৰ বাবে সাজু হ'ব। আপোনাৰ মুখৰ কথাত ল'ৰা ছোৱালীয়ে কিয় বিশ্বাস কৰিব বা আমি কিয় বিশ্বাস কৰিম। আপুনি অফিচিয়েল ষ্টেটমেন্ট জাৰি কৰি অতি সোনকালে এইটো বস্তু ক্লিয়াৰ কৰিব লাগে যে এডিআৰই পৰীক্ষা আচলতে আপোনালোকে এপিএছচি আৰ্হিত পাতিব নে পুৰণা পদ্ধতিতে পাতিব। যদি এপিএছচি আৰ্হিত পাতে তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ষ্টাইল সলনি কৰিব লাগিব। আৰু যদি আপোনালোকে আগৰ আৰ্হিত পাতে তেনেহ'লে আগৰ সিলেবাস ফলো কৰি যেনেদৰে পঢ়ি আছিলে তেনেদৰে পঢ়িলেই হ'ব। গতিকে এই বস্তুটো ক্লিয়াৰ কৰি দিয়ক অতি কম সময়ৰ ভিতৰত। কাৰণ পৰীক্ষালে এসপ্তাহ থকাৰ আগত, পৰীক্ষালে 10 দিন থকাৰ আগত যদি আপোনালোকে অফিচিয়েলি ক্লিয়াৰ কৰে যে পৰীক্ষা এনেকে হ'ব বুলি, তেতিয়াহ'লে সেই নিৰ্দিষ্ট ল'ৰা ছোৱালীসকলৰ মূৰত আপোনালোকে চাকৰি দিয়া নহয় মাধমাৰ মৰা হ'ব। গতিকে এনেকুৱা এটা অন্যায় এই লাখ লাখ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী ল'ৰা ছোৱালীৰ লগত নকৰিব। এইটো এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব। কেৱল ফেচবুকত লাইভ আহি বা কেৱল ফেচবুকত এষাৰ কথা লিখি দিলে অসমৰ ৰাইজে বা অসমৰ নিবনুৱাই বা পৰীক্ষাৰ্থীসকলে আপোনাৰ কথা বিশ্বাস কৰি ল'ব নোৱাৰে বা আমিও নোৱাৰো। গতিকে আপুনি অতি সোনকালে অফিচিয়েল ষ্টেটমেন্ট দি ক্লিয়াৰ কৰিব লাগে যে এডিআৰই পৰীক্ষা আপোনালোকে এপিএছচিৰ আৰ্হিত পাতিব নে পুৰণা পদ্ধতিত পাতিব। মই বাৰম্বাৰ পুনৰবাৰ আহ্বান জনাইছো যে এই ইমান দিন ৰাতি কষ্ট কৰি একাকাৰ কৰি পঢ়ি শুনি এটা চাকৰি ল'ম বুলি কষ্ট কৰি থকা যিসকল ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীসকলৰ জীৱনক লৈ আপোনালোকে অন্তত ৰাজনীতি নকৰিব। সেই ল'ৰা ছোৱালীসকলৰ জীৱনক লৈ অন্তত আপোনালোকে হেতালি নেখেলিব। চাকৰি দিয়াটো চৰকাৰ এখনৰ নৈতিক দায়িত্ব আৰু আপোনালোকে সেই দায়িত্ব আচলতে সুচাৰুৰূপে পালন কৰক।